চৰাইদেউ মৈদাম থলীত প্ৰভু লেংডঙৰ চৰণত সেৱা জনালে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। চৰাইদেউ মৈদামস্থলীত উপস্থিত হৈ পাঙত ধূপ বন্তি প্ৰজ্বলন কৰি প্ৰভু লেংডঙৰ চৰণত সেৱা জনাই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। চৰাইদেউ আহোম স্বৰ্গদেউসকলৰ সমাধি ক্ষেত্ৰ বিশ্ব ঐতিহ্য তালিকাত নাম অন্তৰ্ভুক্তৰ বাবে চলিত মাহৰ শেষৰ ফালে ফলাফল ঘোষণা কৰাৰ কথা। ভাল ফলাফলৰ উদ্দেশ্যৰে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্ত্ৰী যোগেন মোহন সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ সৈতে লেংডনৰ চৰণত সেৱা জনায়। অন্যহাতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ দিশত আগবঢ়া চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত ৰাজহ বিভাগৰ লগত আলোচনাৰ জৰিয়তে চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্ত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এই সন্দৰ্ভত চৰাইদেউ জিলাবাসীয়ে শীঘ্ৰেই ভাল খবৰ লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। যেহেতু এইটো এটা ঐতিহ্যপূৰ্ণ এটা অনুষ্ঠান, আমাৰ মনত ইচ্ছা আছে অকল ঐতিহ্যপূৰ্ণ নহয়, বিশ্ব ঐতিহ্য যাতে হ'ব পাৰে তাৰ কাৰণে ভগৱানৰ ওচৰত পূৰ্বপুৰুষসকলৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। জিলাখনক লৈ আপোনাৰ যথেষ্ট আমাৰ এটা প্ৰশ্নৰ সৃষ্টি হৈ আছে। চৰাইদেউ জিলা আচলতে চৰাইদেউ মৈদাম চৰাইদেউ জিলাত থাকিব নে শিৱসাগৰত থাকিব, এনে এটা প্ৰক্ৰিয়া আহি আছে। কি ক'ব আপোনালোকে এই বিষয়টো যিহেতু মোৰ লগত আমাৰ ৰাজ্য মন্ত্ৰীগৰাকী আছে আৰু এই বিষয়টো আজি আমি আলোচনা কৰিছিলোঁ, গতিকে নিশ্চিত ৰূপত তেখেতে কি যি যাৱতীয় ব্যৱস্থা কৰিবলগীয়া আছে সেইখিনি কৰিছে আৰু সেইখিনি এতিয়া চাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অনুমোদনটোহে বাকী আছে। গতিকে মই মন্ত্ৰী ডাঙৰীয়া আছে যিহেতু মই বিতংকৈ ক'ব খোজা নাই। ইতিমধ্যে তেওঁ যি কৰিবলগীয়া আছিলে আমাৰ যোগেন মোহন ডাঙৰীয়াই ইতিমধ্যে তাৰ ব্যৱস্থা কৰিছে। 10 জুনত এখন নটিফিকেশ্যন ওলাইছে, যিখন নটিফিকেশ্যন আচলতে সেৱা কৰটো বৃদ্ধি কৰা হৈছে। এই সন্দৰ্ভত আপুনি কি ক'ব? চাওক, সময়ে সময়ে বিভিন্ন বিভাগে বিভিন্ন সিদ্ধান্ত লয়। এতিয়া সেৱা কৰ মানে কিহৰ সেৱা কৰ? যিটো পঞ্জীয়নৰ সেৱা কৰ হয়। এতিয়া পঞ্জীয়ন আগতে হয়তো কোনোবা বিভাগে হয়তো 2000 টকা লৈছিলে, এতিয়া হয়তো 2500 টকা লৈ সিদ্ধান্ত লৈছে। ঠিক এনেকুৱাকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত পৰহি যি কেবিনেট হৈ গ'ল, সেই কেবিনেটত আমি ইন প্ৰিন্সিপল একাষাৰ কথা সিদ্ধান্ত লৈছোঁ যে আগন্তুক দিনত পঞ্চায়তসমূহক আমি ৰাজহমুক্ত কৰাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে চিন্তা চৰ্চা চলিছে। অৰ্থাৎ আমাৰ যিমানবোৰ হাট বজাৰ আছে পঞ্চায়ত এলেকাত হওক বা আঞ্চলিক পঞ্চায়তত হওক বা জিলা পৰিষদ এলেকাত, যাতে মানুহে যাতে ৰাজহ যাতে দিব নালাগে, অৰ্থাৎ খাজনা যাতে দিব নালাগে, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু যাৰ কাৰণে প্ৰায় 25 কোটি টকাৰ পৰা 50 কোটি টকা আমাৰ হয়তো লষ্ট হ'ব পাৰে। কিন্তু আমাৰ সেইটো ডাঙৰ কথা নহয়, লছটো ডাঙৰ কথা নহয়। আমাৰ ডাঙৰ কথা হৈছে যে ৰাইজক সেৱা কেনেকৈ কৰিব পৰা যায়। কাৰণ বিভিন্ন সময়ত আমি দেখিছোঁ যে আমি পঞ্চায়ততে হওক বা আঞ্চলিক জিলা পৰিষদত যিসমূহ বজাৰ আছিলে, এখন বজাৰ যদি এইবছৰ যদি 2 লাখ টকা যদি প্ৰতি বছৰ, পৰৱৰ্তী সময়ত কিছুমান লেচে কি কৰি দিয়ে, সেইখন বজাৰ বৃদ্ধি কৰি পেলাই 3 লাখ বা 4 লাখ ৰেট মাৰি দিয়ে। ৰেট যেতিয়া তেওঁলোকে মাৰি দিয়াৰ পিছত কি হৈ যায়, মাধমাৰটো খায় কোনে খায়? যিসকলে ক্ষুদ্ৰ ব্যৱসায়ীসকলে খায় বা সেই অঞ্চলৰ মানুহে খায়। কাৰণ কিয়, যি 5 কিলো জিকা বিকিবলৈ তেওঁ যদি বজাৰত লৈ যাওঁতে, যেতিয়া পূৰ্বতে 1 লাখ টকাৰ বজাৰ এখনত তেওঁ দিছিলে 5 টকা দিছিলে, এতিয়া যিজন লেচিয়ে বা কম্পিট কৰি পেলাই 4 লাখ টকাত যেতিয়া বজাৰ এখন ল'ব, স্বাভাৱিকতে সেই জিকা 50 টকা বিক্ৰী কৰাৰ পিছত তেওঁৰ পৰা 10 টকা সংগ্ৰহ কৰিব। গতিকে এনেকুৱাকৈ যি অত্যাচাৰ যাতে আগন্তুক দিনত যাতে গঞা ৰাইজৰ ওপৰত যাতে হ'ব নোৱাৰে, তাৰ কাৰণে পৰহি কেবিনেটত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।